নমস্কাৰ প্ৰিয় দৰ্শক, আজি শুভ দীপাৱলীৰ শুভেচ্ছা আপোনালোকলৈ জনাইছোঁ। আজি চৌষষ্ঠী কলা মাধ্যমৰ জৰিয়তে এগৰাকী বিশিষ্ট শিল্পীক আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। মাননীয় শ্ৰীযুত সুধীৰ নাথ। এখেতক আমি শিল্পী বুলি জানো। আমাৰ চেনেলৰ যোগেদি এখন ফুলাম গামোচাৰে সম্ভাষণ জনাব বিচাৰিছোঁ। নমস্কাৰ। এতিয়া এখেতৰ মুখেদি আমি জানিব বিচাৰিছোঁ এখেতৰ শিল্পী জীৱনৰ আৰম্ভণি ক'ত কেনেকৈ হ'ল সেইখিনি জানিব বিচাৰিছোঁ। আপোনাৰ সংগীত জগতৰ আৰম্ভণি ক'ত কেতিয়া হৈছিল আমাক অকণমান জনাই দিয়কচোন। মোৰ সংগীত জীৱনৰ আৰম্ভণি ক'বলৈ গ'লে বহু কথাই পাহৰি যোৱাৰ বহু কথা মনত আহিব লাগিব। তাৰ ভিতৰতে থুলমূলকৈ যিখিনি পাৰোঁ সংক্ষেপে ক'বলৈ বিচাৰিছোঁ। আৰু আচ্ছা, যেতিয়া মই প্ৰাইমাৰী স্কুলত পঢ়ি থাকোঁ, তৃতীয় শ্ৰেণীত, তেতিয়া আমাৰ গাঁৱত এই মাইক বুলিবলৈ মানে বেলেগ হেৰি নাছিলে। সংগীতৰ ধাৰাটো বহলভাৱে বা বিস্তৃতভাৱে মানুহৰ মাজত প্ৰচাৰিত হোৱা নাছিলে। তেতিয়া আগৰ মানুহবিলাকে কয় যে কলগাহন বুলি কয়। এটা হেৰি বক্সত মানে বক্স এটাত মানে হেৰি মেচিনটো থাকে, সেই মেচিনটোত ৰেকৰ্ড এখন লগাই পেলাই তাত বজাই দিলে তাৰ লগতে এটা হেৰি থাকে, হৰ্ণ থাকে সংযুক্ত হয়। সেই বস্তুটো মানে সংগীতেই, কিন্তু আমাৰ আগৰ মানুহবিলাকে কলগাহন বুলি কয়। মানে সেই মেচিনটোৰ দ্বাৰা যেতিয়া কথা ক'ব পাৰে, গীত গাব পাৰে, সেই বস্তুটো আগৰ মানে সাধাৰণ ভাষাত মানুহবিলাকে কলগাহন বুলি কৈছিলে। আৰু কিছুমানে বেলেগ ভাষাতো কয়। তাৰপিছত সেইবিলাক গীত আমি কাৰোবাৰ মানুহৰ বিয়া ঘৰত, সাধাৰণতে বিয়া ঘৰত বা অন্য উৎসৱত যাৰ তেনেকুৱা কলগাহনৰ মেচিন থাকে তেখেতলোকে লৈ আহে। সাধাৰণতে ধনী মানুহসকলৰ ভিতৰতে থাকে এইবিলাক বস্তু। তেখেতলোকক নিমন্ত্ৰণ কৰে যে আজি আমাৰ উৎসৱত আপোনাৰ কলগাহনটো বজাব। তেখেতে লৈ আহে, আহি পেলাই এটা ঠাইত ধুনীয়াকৈ তেখেতক দি দিয়ে। সেইমতে টেবুলত আৰু তেখেতক বহিবলৈ দিলে, টেবুল এখন দিলে, তাতে মেচিনটোত থ'লে। মেচিনটোত ধৰি আগৰ পুৰণা এই বহুত পুৰণা আৰু সেই পুৰণা গীতবিলাক, সেই ৰেকৰ্ডবিলাক থাকে। ৰেকৰ্ডত পিন লগোৱা থাকে আৰু মেচিনটোত পিন লগোৱা থাকে। তাৰে মেচিনটো তাতে ৰেকৰ্ডখন লগাই দি মেচিনটোত যেতিয়া সেই পিনটো লগাই দিব আৰু ইতিমধ্যে ৰেকৰ্ডখন ঘূৰি থাকে। ঘূৰাৰ লগে লগে আৰম্ভণি হোৱাৰ লগে লগে পিনটো বজাই দিয়াৰ লগে লগে কথাই হওক বা গীতেই হওক সেই বাজি উঠে। সাধাৰণতে গীতেই বজায় বেছিকৈ। যেনে এটা সাধাৰণ উদাহৰণ দিওঁ মই ভূপেন্দ্ৰৰ জীৱনীৰ পৰা। তেখেতৰ জীৱনীৰ পৰা বিশ্ববিজয়ী নৱজোৱান আমাৰ অসমৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ গীত। তেখেতৰ সেই গীতটো লিখিছিলে কাৰেঙৰ লিগিৰ টপলা। সেই গীতটো তেতিয়া ভূপেন্দ্ৰৰ দ্বাৰা গাইছিলে। আৰু ভূপেন্দ্ৰ তেতিয়া সৰু আছিলে। সৰু থকাৰ পাছত তেখেতৰ মাতটো মানে ল'ৰাই গাইছে নে ছোৱালীয়ে গাইছে ধৰিব নোৱাৰে, কিন্তু আমি ছোৱালীয়ে গোৱা বুলিয়ে ভাবিছিলোঁ।